সদ্য ঘোষিত 2023 বৰ্ষৰ সাহিত্য অকাডেমি অনুবাদ বঁটা ঘোষণাই অসমৰ সাহিত্য জগতৰ লগতে মৰাণৰ এটি পৰিয়াললৈ আনিছে সুখবৰ। মৰাণ নতুন নগৰৰ এটি গৃহলৈ পুনৰ আহিল সাহিত্য অকাডেমি অনুবাদ বঁটা। 2019 বৰ্ষত স্বামী ডক্টৰ নৱকুমাৰ সন্দিকৈয়ে সাহিত্য অকাডেমি অনুবাদ বঁটা লাভ কৰাৰ পিছত এইবাৰ সহধৰ্মিনী লক্ষ্যজ্যোতি গগৈ সন্দিকৈলৈ আগবঢ়োৱা হৈছে 2023 বৰ্ষৰ সাহিত্য অকাডেমি অনুবাদ বঁটাৰ সন্মান। টেমচোলা আউৰ ইংৰাজী ভাষাৰ ওৱান্স আপন এ লাইফ বাৰ্ণ্ট কাৰী এণ্ড ব্লাডি ৰাগছ শীৰ্ষক গ্ৰন্থখন মোৰ জীৱনটো নামেৰে অসমীয়ালৈ অনুবাদ কৰাৰ বাবে লক্ষ্যজ্যোতি গগৈ সন্দিকৈলৈ আগবঢ়োৱা হৈছে এই বঁটা। মৰাণ অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত লক্ষ্যজ্যোতি গগৈ সন্দিকৈয়ে গ্ৰন্থখন লিখি উলিয়াবলৈ লৈছিল 4 বছৰৰ সময়। সৰুৰে পৰা লেখা মেলা কৰি অহা লক্ষ্যজ্যোতি গগৈ সন্দিকৈয়ে ইয়াৰ পূৰ্বে দ্ৰষ্টা শীৰ্ষক এখন অনুবাদ গ্ৰন্থ লিখি উলিয়াইছিল। উল্লেখ্য যে অসমীয়া ভাষালৈ ৰাজতৰংগিনী অনুবাদৰ বাবে স্বামী ডক্টৰ নৱকুমাৰ সন্দিকৈয়ে বঁটা লাভ কৰিছিল 2019 বৰ্ষৰ সাহিত্য অকাডেমি অনুবাদ বঁটা। মোৰ খুব ভাল লাগিছিল তেতিয়াও। মোৰ এই ভাল লগাটো আৰু ভাল লাগিলহেঁতেন যদিহে টেমচোলা আও ডক্টৰ টেমচোলা আও যিগৰাকীৰ আত্মজীৱনী, মই যিখন কিতাপ অনুবাদ কৰিছোঁ সেইখন তেখেতৰ আত্মজীৱনী, তেখেতো যদি জীৱিত থাকিলহেঁতেন। এইখন ডক্টৰ টেমচোলা আও তেখেতৰ মেমোৱা ওৱান্স আপন এ লাইফ বাৰ্ণ্ট কাৰী এণ্ড ব্লাডি ৰাগছ, এই কিতাপখনৰ অনুবাদটো মোৰ জীৱনটো নামেৰে প্ৰকাশ পাইছে আঁক-বাক প্ৰকাশন প্ৰতিষ্ঠানটোৰ পৰা। অনুবাদ কৰোঁতে মোক প্ৰায় 4 বছৰমান লাগিছিল। পঢ়া শুনাটো মোৰ খুব পঢ়া শুনাটো কৰি মই ভাল পাওঁ। পঢ়া শুনা লেখা পঢ়া এই ধৰণৰ কাম, গতিকে কিতাপ পঢ়িবলৈ মোক সময় নালাগে, বেলেগে সময় নালাগে। ক্লাছ প্ৰিপেৰেশ্যনতে অলপ সময় বেলেগে লাগে, কিন্তু এই আমোদৰ কাৰণে বা নিজৰ মন ভাল লগাবলৈ বা অন্তৰৰ তাগিদাত পঢ়া কিতাপ পঢ়িবলৈ মোক কোনো ধৰণৰ সময় নালাগে। মই ভাত ৰান্ধি থাকোঁতেও কিতাপ পঢ়িব পাৰোঁ। মই তেনেই সৰু থাকোঁতে স্কুলত পঢ়োঁতে মই প্ৰথমতে কবিতা লিখিছিলোঁ। 10ম শ্ৰেণী পাছ কৰাৰ পিছত মই কটন কলেজত যেতিয়া নাম লগাওঁ, তাত গৈ পেলাই মোৰ এটা সাহিত্যিক পৰিচয় আছিলেই। মোৰ সমসাময়িক সকলোৱে জানে মই কবিতা লিখিছিলোঁ। আৰু মই গ্ৰন্থ হিচাপত মোৰ একেবাৰে একান্ত ব্যক্তিগত মোৰ এই দুখনেই। এইখন দ্বিতীয় গ্ৰন্থ মোৰ, এখন দ্ৰষ্টা, সেইখন খলিল জিব্ৰানৰ এটা বিখ্যাত দীঘল কবিতা দ্য প্ৰফেট, এটাই কবিতা, এখন কিতাপ এটাই কবিতা। সেই কবিতাটো কেইবাবাৰো অসমীয়ালৈ অনুবাদ হৈছে, আপোনালোকে হয়তো পাবও পাৰে। হয়, 1919 চনত 2019 চনত তেখেতে একেটা বঁটা, এইটো এটা অসমৰ কাৰণে এটা চাগে প্ৰথম উদাহৰণ যে একেটা বঁটাত একেখন ঘৰলৈকে আহিছে, তেখেতে পাইছিল। তেখেতে এনেই তেখেতৰ অধ্যয়নৰ বিষয়ে তেখেতৰ সংস্কৃত, তেখেত ডক্টৰেট সংস্কৃতত, আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অসমীয়া বিভাগৰ তেখেত অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিলে 2021 তেওঁ সেইকাৰণে কিতাপ ৰাজতৰংগিনী, কাশ্মীৰৰ বুৰঞ্জী, আমি পাঠ্যপুথি হাইস্কুলত পঢ়ি থাকোঁতে পাইছিলোঁ এখন কাশ্মীৰৰ বুৰঞ্জী বুলি কল্হানৰ, সেইখন তেখেতে অনুবাদ কৰিলে সংস্কৃতৰ পৰা অসমীয়ালৈ। আৰু সেইখন তেখেতে অনুবাদ কৰোঁতেহে গম পাইছোঁ যে এইখন এখন কাব্য আচলতে। এখন যদি বুৰঞ্জী বুলি কৈছে, বুৰঞ্জীমূলক কাব্যত আছে, ইট ইজ ৰিটন ইন ভাৰ্ছ। তাৰ পৰা তেখেতে অনুবাদ কৰি পেলাই এই পুৰস্কাৰটো লাভ কৰিছে। 2019 চনত মই কলহনৰ ৰাজতৰংগিনী অসমীয়া অনুবাদৰ কাৰণে সাহিত্য একাডেমি অনুবাদ বঁটা পাইছিলোঁ। আৰু আজি আকৌ 2023 চনত আমাৰ ঘৰলৈকে সেই বঁটাটো আহিছে। মোৰ সহধৰ্মিনী লক্ষ্যজ্যোতি গগৈ সন্দিকৈয়ে এই পুৰস্কাৰ পাইছে। আৰু আমি আমাৰ ঘৰখনৰ পৰিয়ালৰ লগতে আমাৰ সদৌ বন্ধু বান্ধৱী আমাক শুভেচ্ছা জনাইছে। আমি খুব আনন্দিত পাইছোঁ। বস্তু এটা যেতিয়া পাঠক এজনে এখন গ্ৰন্থ অধ্যয়ন কৰি তেওঁ প্ৰাৰম্ভিক উদ্দেশ্য হৈছে তেওঁ নিজৰ আনন্দৰ কাৰণে পঢ়ে, কিন্তু তেওঁৰ ভাষাৰ বেলেগ বেলেগ হোৱাৰ কাৰণে কেতিয়াবা
নিজৰ ভাষাটো সেইখিনি প্ৰকাশ কৰিব বিচাৰে, নিজৰ মানুহখিনিকো সেই কথাখিনি ক'ব বিচাৰে। এই ক'বলৈ বিচাৰিবলৈ যাওঁতেই অনুবাদৰ সৃষ্টি। নিজৰ মনৰখিনি যিখন গ্ৰন্থ তেওঁ অধ্যয়ন কৰিব, সেইখন গ্ৰন্থ অধ্যয়ন কৰি তেওঁ ভাবিলে মোৰ সমনীয়াবিলাকে এই গ্ৰন্থখনৰ ভাষাৰ কাৰণে গ্ৰন্থখনৰ অধ্যয়ন কৰিব নোৱাৰিব, তাৰ ৰস পান কৰিব নোৱাৰিব। সেইকাৰণে নিজৰ ভাষাত সকলোৱে বুজিব পৰাকৈ, নিজৰ মানুহখিনিয়ে বুজিব পৰাকৈ এই গ্ৰন্থখন তেওঁ পুনৰ ৰচনা কৰি দিয়ে। সেইকাৰণে অনুবাদ, বাদ মানে কথা, অনু মানে পিছত কথা কয় আচলতে। প্ৰথমতে আনজনে ক'লে, তাৰপিছত আকৌ এইজনে কৈছে, সেইকাৰণে অনুবাদ। এতিয়াতো বৰ জনপ্ৰিয়তা, জনপ্ৰিয় বস্তু, সকলোৱে ভাল পায়। সাহিত্য সংস্কৃতিৰ পৰা আৰম্ভ কৰি বিজ্ঞান প্ৰযুক্তিবিদ্যা সকলোতেতো অনুবাদৰ যোগেদিয়ে চলি আছে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ প্ৰতিবেদন, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি, বেটি বচাও বেটি পঢ়াও, বেটি বচাও